শংকৰদেৱে ধৰ্মাচাৰ্য কেইজন সৃষ্টি কৰিলে আৰু শিষ্য কিমান সৃষ্টি কৰিলে? ধৰ্মাচাৰ্য মানে যি বেলেগক ধৰ্ম শৰণ ভজন ইত্যাদি দিব পাৰে। আমি যদি উল্লেখ একদম চকুৰ আগত চাওঁ, শংকৰদেৱৰ উদাহৰণ দিলে আমি বিভিন্ন জাতি জনজাতিৰ কথা কৈ থাকো নহয়। গাৰোৰ গোবিন্দ, নগাই নৰোত্তম, মুছলমানৰ চাংখাই, মিচিঙৰ পৰমানন্দ ইত্যাদি কথা কৈ থাকো। আপোনালোকে বিচাৰ কৰিবচোন, তাত এজন হলেও ধৰ্মাচাৰ্য আছেনে? এজনো ধৰ্মাচাৰ্য নাই। কিন্তু সকলোকে তেওঁ শৰণ দিছে, কিন্তু ধৰ্মাচাৰ্য অৰ্থাৎ বেলেগক তেওঁলোকে শৰণ দিব পৰা, ভজন দিব পৰা সেই ধৰণৰ ব্যক্তি সৃষ্টি কৰি থৈ নগ'ল। কিয় নকৰিলে? ডাঙৰ প্ৰশ্ন। আমিতো কৈ থাকো শংকৰদেৱে সমন্বয়ৰ বিভিন্ন জাতি জনগোষ্ঠী সকলোকে সমানে চাইছে, সমানতো চাইছে, সকলোকে শৰণ দিছে, কিন্তু সকলোকে সেইটো অধিকাৰ দিলে নে নিদিলে? কাক দিলে? দামোদৰদেৱ, হৰিদেৱ, মাধৱদেৱ, নাৰায়ণ দাস ঠাকুৰতা ইত্যাদি কৰি আপোনালোকে ৰাম গুৰু এনেধৰণে বহু কেইজন ব্যক্তি পাব যে যাক ধৰ্মাচাৰ্যৰ দায়িত্ব দিছে। শিষ্যত্ব নহয়, ধৰ্মাচাৰ্য। শিষ্যত্ব আজি মই সকলোৰে গ্ৰহণ কৰিব পাৰো, মই কিন্তু সকলোকে ধৰ্ম দিব নোৱাৰো। এই কামটো শংকৰদেৱে কৰিছে। কেৱল শংকৰদেৱে কৰা নাই, মাধৱদেৱে কৰিছে। মাধৱদেৱে কাক কাক শৰণ দিলে? মাধৱদেৱৰ পৰৱৰ্তী কোন কোন আহিলে? মথুৰাদা, মহাদা, বংশী গোপালকে প্ৰমুখ্য কৰি বহু কেইজন ব্যক্তি আপোনালোকৰ মাজত আছে যি কেৱল ধৰ্ম দিব পাৰে, কিন্তু শৰণটো অসংখ্যক দিছে। অৰ্থাৎ শৰণ দিয়াৰ অৰ্থটো হৈছে ভগৱান বিষ্ণু বা কৃষ্ণক পৰিচয় কৰি দিয়াৰ প্ৰথম কাম। যদি তেওঁ সেই পৰিচয় লাভ কৰিছে, লাভ কৰাৰ পিছত কৃষ্ণ বা বিষ্ণুক উপলব্ধি কৰিব পাৰিছে, তেতিয়া সেই কথাটো গুৰুজনে পৰীক্ষা কৰিহে তেওঁক ধৰ্মাচাৰ্যলৈ উন্নীত কৰায়। আৰু সেই ধৰ্মাচাৰ্যৰ প্ৰথম সেই গুণ থাকিব লাগিব। ধৰ্মাচাৰ্য মানে আজিৰ তাৰিখে আমি যে গুৰু বুলি কওঁ, কিন্তু এই কথাটো আমি সদায় চাব লাগিব প্ৰাসংগিকতা ধৰ্মাচাৰ্যসকলৰ কেনেকুৱা ধৰণৰ। আজিকালি যদি য'তে ত'তে সেই প্ৰথাটো যদি ধৰ্ম বেলেগক দিয়াৰ প্ৰথাটো যদি বেছিকৈ আৰম্ভ হয়, তেতিয়া কিন্তু তাক ঘূণ ধৰাৰ সম্ভাৱনাহে অত্যন্ত বেছি হ'ব। শংকৰদেৱৰ প্ৰতি থকা অনুৰক্তি, শংকৰদেৱৰ প্ৰতি থকা সেই ভক্তি যদি সুন্দৰকৈ প্ৰকাশ নাপায় আৰু শংকৰদেৱক চিনাকি নকৰাকৈ যদি কেৱল বেলেগ কথাত চিনাকি কৰাৰ প্ৰৱণতা বেছি থাকে, তেতিয়া কিন্তু সমাজত সেই এটা ডাঙৰ ঘূণে ধৰিব। মই শংকৰদেৱৰ কথাটো বাৰে বাৰে এইকাৰণে উল্লেখ কৰিছো, শংকৰদেৱক পৰিচয় কৰোৱাই দিলেই শৰণ আৰু ভজনৰ প্ৰাসংগিকতা আমাৰ সমাজত ওলাই পৰিব। ভজনৰ 10টা প্ৰকাৰৰ কথা মই ক'ব লাগিব। যে ভজন পূৰ্ণপজ্ঞ দৰ্শন নামৰ যিখন গ্ৰন্থ আছে, তাত ভজনৰ বিষয়ে এটা বিশেষ শ্লোক আছে যে ভজনম দশবিধম বাসা সত্যম হিতম প্ৰিয়ম শৈথায় কায়েন দানং পরিত্রাণং পরিচরণং মনসা দয়া